নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে জোনাক এডুকেশ্যনলৈ স্বাগতম জনালো দশম শ্ৰেণীৰ যিখন মেথছৰ এক্টিভিটি বুক আছে তাৰে এটা ভিডিঅ' সিৰিজ প্ৰস্তুত কৰিছো আৰু আজি তোমালোকলৈ তাৰে থাৰ্ড পাৰ্টটো আগবঢ়াইছো আজি পাৰ্টটোত আছে অধ্যায় নং 2.2 যদিহে তোমালোকে আগৰ খণ্ডসমূহ চোৱা নাই তেতিয়াহ'লে ভিডিঅ'টোৰ ডেসক্ৰিপচনৰ পৰা এই খণ্ডসমূহ চাব পাৰিবা আজি আমি কুৱেশ্যনসমূহ আলোচনা কৰো কুৱেশ্যন নম্বৰ 1 which of the following is a polynomials অৰ্থাৎ আমাক এই অপচনখিনিৰ ভিতৰত কোনটো বহুপদ হয় হেতু বাছিবলৈ দিছে আমি বহুপদ হয় কোৱা লগে লগে কিবিলাকনো বহুপদ হয় আমি তাক প্ৰথমে জানিব লাগিব তা বহুপদ হ'বলৈ হলে সাধাৰণতে পদত এটাতকৈ বেছি পদ থাকিব লাগিব কিন্তু তাৰ লগতে আমি যদি চাও যে কোনবোৰ বহুপদ নহয় এতিয়া আমি যদি চাও প্ৰথমে এইকিটা আমি চোৱাৰ বহুত জৰুৰী হয় যদিহে x ৰ লগত পাৱাৰ যদি 1 হাফ হয় বা x ৰ পাৱাৰ যদি 1/3 হয় বা x ৰ পাৱাৰ যদি 1/4 হয় তেতিয়াহলে এইবিলাক কিন্তু কেতিয়াও বহুপদ হ'ব নোৱাৰে আৰু দ্বিতীয়তে কি কোনোবাটা চলকত যদি ইয়াৰ ৰুট থাকে তেতিয়াহলে হে ৰাশিটো কেতিয়াও বহুপদ হ'ব নোৱাৰে আৰু এটা কথা বহুপদৰ মান কেতিয়াও উপদ পাৱাৰৰ মান কেতিয়াও মাইনাসত নহয় অৰ্থাৎ ঋণাত্মক নহয় সাপোজ 2x - 2 এই ধৰণে লিখা থাকিলেও ই সাধাৰণতে বহুপদ হ'ব নোৱাৰে গতিকে বহুপদ কি হ'ব নোৱাৰে হেতুটো গম পালা এতিয়া তোমালোকে অপচনখিনি চাই নিশ্চয় ক'ব পাৰিবা এটো বাদ দিছো আমি b টো যদি চাও যে x ৰ পাৱাৰ 1/3 আছে এটো কেতিয়াও বহুপদ নহয় আৰু c আছে অপচন নম্বৰ 5 ৰ পাৱাৰ 5 ৰুট x আছে এটো বহুপদ নহয় যেটো চলকত এক ৰুট আছে আৰু d নম্বৰটো বহুপদ নহয় কাৰণ ইয়াত চলক নাই গতিকে অপচন আমাৰ থাকিলে a আৰু গতিকে এটোই আমাৰ শুদ্ধ হ'ব অৰ্থাৎ 2 divided by x cube এটো হ'ব এটা সম্পূৰ্ণ বহুপদ কোৱেশ্যন নম্বৰ 2 আছে which of the following is not a polynomial in one variable অৰ্থাৎ x চলকযুক্ত বহুপদ কোনটো নহয় বুলি ক'বলৈ কৈছে এতিয়া x চলকযুক্ত বহুপদ বা d চলকযুক্ত বহুপদ তাৰ পাৰ্থক্যটো কি মই বুজাই দিছো x চলকযুক্ত বহুপদ এটা কোনোবাটা ৰাশিত যেতিয়াই ইয়াৰ চলক কেৱল এটা থাকিব তেতিয়া তাক কোৱা হয় x চলকযুক্ত বহুপদ যদি ইয়াত আকৌ এটা y দিদু তেতিয়া ই হ'ব সাধাৰণতে d চলকযুক্ত বহুপদ অৰ্থাৎ ইয়াত এটা চলক নহয় থাকিব তেতিয়া ইয়াত দুটা থাকিব এটা x আৰু আনটো হ'ব y ঠিক একেদৰে আমি গুটেখিনি সংখ্যা যদি চাও এটো কেতিয়াও কোনটো নহয় বুলি ক'বলৈ দিছে গতিকে এটো চাব লাগিব নহয় বুলি দিছে গতিকে এটোটো হয় b ও হয় আৰু d ও হয় কিন্তু যদি আমি c চাও x ৰ বাহিৰে y আছে গতিকে এটো হ'ব আমাৰ কাৰেক্ট অপচনস কোৱেশ্যন নম্বৰ 3 আছে which of the following is not a linear polynomials linear টা মানে ৰৈখিক বুলি কৈছে এটোনে লিখিব লাগিব ৰৈখিক কোনটো মানে ৰৈখিক নহয় বুলি ক'বলৈ কৈছে গতিকে অপচনখিনি চাব লাগিব এই পৰীক্ষাত যেটো দিয়া থাকিব নট এইকিটা প্ৰশ্নতে কিন্তু প্ৰায় ভাগ লছলি খেলিমেলি লাগে গতিকে এটো চাই লবা নহয় বুলি ক'বলৈ কৈছে গতিকে ৰৈখিক নহয় ক'বলৈ গ'লে তো আমি চাব লাগিব ৰৈখিকনো কি হয় ৰৈখিক পদ যেতিয়া হ'ব তাৰ যেটো পাৱাৰ থাকিব তাৰ পাৱাৰ 1 হ'ব যেনেকৈ 2x যদি থাকে ই এটা ৰৈখিক হ'ব কাৰণ দুইৰ যি ঘাত আছে x ৰ যি ঘাত আছে হিয়া ঘাত হৈছে 1 যেটো ৰাশিৰ ঘাত কেৱল 1 থাকিব হেতু হ'ব ৰৈখিক বহুপদ এতিয়া ৰৈখিক বহুপদ কোৱাৰ লগে লগে আমি যদি চাও এটো আমি বাদ দিছো বাকি কিটা অপচন চাই লো আমি b চাও b আমি x আৰু y দুটা বেলেগ বেলেগ আছে মাইনাস প্লাস আছে গতিকে ইয়াটো x আছে ইয়াটো 1 আছে ইয়াটো 1 আছে গতিকে এই দুটা বহু ৰৈখিক বহুপদ হয় আৰু যদি d নম্বৰটো চাও ইও এটা ৰৈখিক বহুপদ হয় গলে ইয়াৰো পাৱাৰ 1 আছে আৰু যদি c চাও c ৰ পাৱাৰ 1 আছে কিন্তু যদি এই অপচনটো যদি চাও আমি এই অপচনটো পাও যে x ৰ পাৱাৰ 1 y পাৱাৰ 1 যদি x ৰ পাৱাৰ 1 y পাৱাৰ 1 মানে 1 + 1 = 2 গতিকে ই এটা ৰৈখিক বহুপদ নহয় এ নম্বৰটো শুদ্ধ উত্তৰ তাৰ পিছত আহিছো পৰৱৰ্তী প্ৰশ্ন কোৱেশ্যন নম্বৰ 4 which of the following is not a quadratic polynomials অৰ্থাৎ আমাক ইয়াত quadratic শব্দটোৱে দ্বিঘাত বুলি বুজাইছে কোনটো দ্বিঘাত বহুপদ হয় নহয় বুলি ক'বলৈ দিছে ইয়াতো দ্বিঘাত বহুপদ নহয় বুলি ক'ব দিয়া লগে আমি গোটেইটা অপচন চাব লাগিব সিম্পল কথা কোনো এটা ৰাশিত যেতিয়া ডাঙৰ ঘাত হ'ব মোৰ লগতে ঘাতটো বুজাই দিছো এখিনিতে সাপোজ এই সংখ্যাটো এই ৰাশিটো 7x² কোনোবাটা ৰাশিত যদি সৰুকে যে থাকিব পাৱাৰ ইয়াকে সাধাৰণতে ঘাত বুলি কোৱা হয় আৰু তাৰ যেটো আখৰ থাকিব তাক কোৱা হয়
চলক বুলি কোৱা হয় আৰু চলকৰ আগত যি সংখ্যা থাকিব তাক কোৱা হয় সহগ এইকিটা কথা সদায় মনত থব লাগিব এতিয়া কোনোবা এটা ৰাশিত যিটো ডাঙৰ ঘাত হ'ব হেয়া নিৰ্ভৰ কৰি গোটেই ৰাশিটোৰ ঘাত বা মাত্ৰা নিৰ্ণয় কৰা হয় গতিকে বি অপচনত যদি চাও 7x² আছে ই এটা দ্বিঘাত হয় যেটো ঘাত 2 আছে আৰু ডি নম্বৰ যদি চাও ইয়াৰো ঘাত 2 আছে হবছটা ডাঙৰ ঘাত 2 আছে গতিকে ইও দ্বিঘাত হয় কিন্তু সি যদি চাও x ৰ ঘাত আছে 3 যেতিয়া x ৰ ঘাত 3 হৈ যায় ইটো ত্ৰিঘাতৰ হ'ব দ্বিঘাতটো হ'ব নোৱাৰিব গতিকে আমাৰ শুদ্ধ উত্তৰটো অপচন নম্বৰ সি আকৌ বহুতে ভাবিছে যে এ নম্বৰটো হ'ব লাগিছিলে মই বুজাই দিছো -5xy কিয় এটা মানে দ্বিঘাত বহুপদ হয় যেটো নহয় বুলি ক'বলৈ দিছে নহয়টো এটোৱে হ'ব কিলে হয় হেতু কোনে চোৱা এটা 5x আৰু y x ৰ পাৱাৰ 1 আছে y পাৱাৰ 1 আছে মই আগতে কৈছো দুটা পাৱাৰ যদি থাকে যোগ কৰিম আমি 1 + 1 = 2 হ'ব গতিকে 2 এটা দ্বিঘাত হ'ব বহুপদ হয় গতিকে সেই কাৰণে -5xy এটা দ্বিঘাত বহুপদ হয় গতিকে আমাক নহয় বুলি ক'ব দিলে অপচন নম্বৰ সি শুদ্ধ হ'ব এটা কোৱেশ্চন নম্বৰ 5 which of the following is a cubic polynomials অৰ্থাৎ আমাক এইটো কৈছে স্যাৰ কিউবিক শব্দটো বুজাইছে ত্ৰিঘাত বুজাইছে কোনটো এটা ত্ৰিঘাত বহুপদ হয় বুলি ক'বলৈ দিছে আৰু নট নাই তোমালোকে চাই লবা গতিকে ত্ৰিঘাত বহুপদৰ ভিতৰত আমি যদি চাও এ নম্বৰ অপচনটো যদি চাও এ নম্বৰটো তো x³ আছে প্লাস 4x² y² আছে ইয়াত চোৱা x ৰ বাহিৰে y ৰো আছে গতিকে এইটো দ্বিঘাত হ'বই নোৱাৰে সৰি ইটো আপোনাৰ ত্ৰিঘাত হ'বই নোৱাৰে কেলে প্ৰথমটোৱে ঠিকে অনুকৰণ কৰিছিলে কিন্তু পাছৰ যেতিয়া আমি চাইছো দেখিছো যে x ৰ পাৱাৰ 2 আছে y পাৱাৰ 2 আছে গতিকে ই হ'ব নোৱাৰে আৰু c নম্বৰ যদি চাও c নম্বৰটো ৰৈখিক হয় ইয়াৰ পাৱাৰ 1 আছে আৰু d নম্বৰটো তো ডাইৰেক্ট দ্বিঘাত হয় এটো হ'বই নোৱাৰে কিন্তু b নম্বৰ যেটো অপচন আছে এটো কাৰেক্ট যেটো ত্ৰিঘাত আছে ত্ৰিঘাত সূত্ৰৰ নিয়ম অনুসৰণ কৰিছে গতিকে b নম্বৰটো আমাৰ শুদ্ধ হ'ব এটি question number 6 ত আছে the coefficient of x² in 7x³ - x² plus 6x - 4 এই ৰাশিটোৰ coefficient মানে সহগ কৈছে মানে x² ৰ সহগ বিচাৰিব দিছে তো x² যদি সহগ হয় আমি এই ৰাশিটো যদি চাও যেতিয়া x² ক'ত আছে ইয়াত আছে সেকেন্ডটোতে আছে x² গতিকে x² লগত কি সংখ্যা আছে x² লগত 1 আছে গতিকে -1 হৈছে ইয়াৰ সহগ গতিকে -1 টো যদি চাও অপচন বি ত আছে ইয়াৰ শুদ্ধ উত্তৰ বি হয় গতিকে মাইনাসৰ যেটো সহগ আছে গতিকে মাইনাসে হ'ব গতিকে অপচনটো মাইনাস কেৱল বি তে আছিল গতিকে এই হিচাপত চালো বি টো শুদ্ধ হয় অপচন বি হ'ব তেতিয়া কোৱেশ্চন নম্বৰ 7 আছে the constant term of polynomials at 3x² - 6x + 4 অৰ্থাৎ এইটো ধ্ৰুৱক বুলি কৈছে ধ্ৰুৱক উলিয়াব দিছে কোনোটা ৰাশিৰ যেতিয়া কোনটা লগত যেতিয়া কোনো ধৰণৰ চলক নাথাকিব তেতিয়া তাক কি বুলি কোৱা হয় ধ্ৰুৱক বুলি কোৱা হয় এই ৰাশিটোৰ চলক নথকা সংখ্যা হৈছে কেৱল 4 গতিকে 4 টো ধ্ৰুৱক হয় অপচন নম্বৰ ডি এতিয়া আহিলে কোৱেশ্চন নম্বৰ 8 আহিলে if p within bracket y is equal to y² - 4 তেন্তে p টোৰ ভ্যালু কিমান p টোৰ ভ্যালু উলাবলৈ দিছে আমি সিম্পল উলাই লম y² - 4 তো যেটো y এর ভ্যালু 2 কৈছে 2² = 4 2² মানে 4 - 4 তো 4 বা 4 গলে থাকিব 0 গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি Question number 9 the zero of polynomials x plus 7 is আমি এটা যে আমি কৰিছিলো x plus 7 is equal to 0 যেতিয়া x হাত যেতিয়া আমি সমান চিনৰ ৰাইট হ্যান্ড সাইডে লৈ যাম তেতিয়া আমি এক প্লাসক আমি লিখিম মাইনাস হিচাপত লিখিম আৰু 7 টো 7 ভাবে লিখিম গতিকে x ৰ ভ্যালু হ'ব -7 -7 আছে অপচন নম্বৰ বি এটো শুদ্ধ উত্তৰ ইয়াৰ পিছত আহিলে কোৱেশ্চন নম্বৰ 10 when divided by x plus 2 the remainder of px যেতিয়া আমি x plus 2 কেটা ডিভাইড কৰো তাৰ বাকি ৰিমাইন্ডাৰ মানে ভাগশেষ বুলি কম আমি তাৰ ভাগশেষ কি থাকিব ভাগশেষ p = কিমান হ'ব তো ভাগশেষ যেতিয়া উলাবলৈ চাও তেতিয়া আমি এটা নিয়মত কৰিব লাগিব যেনেকৈ px plus 2 x plus 2 = 0 তো x = কিমান হ'ব প্লাস এপিনে গলে -2 হ'ব গতিকে p ৰ -2 হলে মানে এটো হ'ব অপচন নম্বৰ বি শুদ্ধ হ'ব তারপর হলো কোয়েশ্চন নম্বর 11 y plus a will be the factor of p
py মানে y plus a যদি এটা উৎপাদক হয় তেতিয়া py এর মান কি ভ্যালু কি হ'ব py এর ভ্যালু obviously y এই ধৰণে মই কৰিছো y plus a is equal to 0 0 থাকিব তো y is equal to plus a পিনে গলে minus a হ'ব গতিকে minus a ক'ত আছে minus a নাই বিলাকত গতিকে অপচন নম্বৰ c হ'ব শুদ্ধ উত্তৰ তেহলে কোৱেশ্চন নম্বৰ 12 যদি x plus y plus z is equal to 0 তেন্তে x cube plus y cube plus z cube কি হ'ব এটো এনেকৈ আছে নহয় x cube plus y cube plus z cube minus 3xy z তো minus 3y xy z টো সমান চিহ্ন এটো পাই যদি প্লাস এ হ'ব অপচন নম্বৰ c টো শুদ্ধ হ'ব এতিয়ালে কোৱেশ্চন নম্বৰ 13 101 স্কয়াৰ অৰ্থাৎ 101 101 স্কয়াৰ 101 101 টা পূৰণ কৰিবা তেতিয়া তোমালোকে পাবা 10201 তাৰ পিছত কেটামান খালি ঠাই আছে খালি ঠাই পূৰণ কৰা fill in the blanks coefficient সহগ ওলাব দিছে x কিউবৰ সহগ কি হ'ব তো x কিউবৰ সহগ হ'ব মাইনাস আৰু একো সংখ্যা নাই গতিকে 1 তাৰপা 2 নম্বৰ আছে 0 of polynomials 3x minus 4 3x minus 4 ৰ 0 কি হ'ব যদি ওলাও 3x minus 4 is equal to 0 3x is equal to minus 4 পিনে গলে plus 4 হ'ব মানে সোফালে গলে তাৰপা থাকিলে x is equal to 4 এটা হ'ব গতিকে x ৰ ভ্যালু কি হ'ব 4 divided by 3 তাৰপা অপচন নম্বৰ 3 আছে when py is divided by x minus a the remainder will be তো remainder কি হ'ব remainder টো সদায় সাধাৰণতে যেটো মাইনাস আছে গতিকে মাইনাস a টো ইপিনে গলে প্লাস হ'ব অৰ্থাৎ pa হ'ব তো কোৱেশ্চন নম্বৰ 4 আছে x minus c is a factor of px if হলে ইয়াৰ মানটো কি হ'ব ইয়াৰ মানটো হ'ব সাধাৰণতে p x is equal to 0 হ'ব তাৰপা এটো তো সূত্ৰ হয় a plus b whole square a square plus 2ab হ'ব